কাইলৈ মোহনবাৰী বিমানবন্দৰত বিশাল আদৰণি জনোৱা হ'ব জাতীয় নায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। এই কথা ব্যক্ত কৰিলে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই। আমাৰ ৭-৮ হাজাৰ কাৰ্যকৰ্তাই কাইলৈ আমাক তেখেতক শুভেচ্ছা জনাব। ইয়াৰ লগে লগে মানকটা যিখন আমাৰ ফিল্ড আছে, মানকটা ফিল্ডত তেখেতে আমাৰ বিভিন্ন আমাৰ সমষ্টিৰ পৰা অহা ৰাইজক তেখেতে সম্বোধিত কৰিব। ৮৫৫জন ব্যক্তিক হত্যা কৰা কংগ্ৰেছৰ লগত কা আন্দোলন কৰিছে। কা আন্দোলন কৰা সংগঠনৰ সমূহক কটাক্ষ মন্ত্ৰী বিমল বৰাৰ। জাতিৰ সন্তানক আগুৱাই নিয়াটোৱেই হৈছে জাতীয়তাবাদ বুলি কা আন্দোলনকাৰীক ক'লে বৰাই লাহোৱালত কেইবাটাও আধাৰশিলা কৰাৰ সময়ত ব্যক্ত কৰে এইদৰে মন্ত্ৰীগৰাকীয়ে। লাহোৱাল সমষ্টিত প্ৰায় ২১.৯৩ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা মন্ত্ৰী বিমল বৰাৰ আৰু বিধায়কগৰাকীৰ। ঠায়ে ঠায়ে মন্ত্ৰী বিধায়কগৰাকীক বিপুল আদৰণি ৰাইজৰ। এই কা আন্দোলন কাৰ লগত কৰিছে? কংগ্ৰেছৰ লগত, যি কংগ্ৰেছে অসমত ৮৫৫জন ব্যক্তিক হত্যা কৰিছিল। ৮৫৫জন ব্যক্তি অসম আন্দোলনৰ সময়ত আপোনালোকৰ নিশ্চয় মনত আছে। আজি নতুন প্ৰজন্মই হয়তো এই কথাবিলাক নাজানে। ৮৫৫জন হত্যা কৰা কংগ্ৰেছৰ লগত জাতীয়তাবাদ একেবাৰে নাভূত নাচুত ঘটনা। অসমৰ ইতিহাসত এনেধৰণৰ যি সংমিশ্ৰণেৰে ৰাজনীতি কৰিব আহিছে কংগ্ৰেছ, যি কংগ্ৰেছে ৮৫৫জন অসমৰ অস্তিত্ব বিপন্ন হ'ব বুলি অনুভৱ কৰি, কৃষ্টি সংস্কৃতি ৰীতি নীতি বিপন্ন হ'ব বুলি অনুভৱ কৰি অসমৰ জনসাধাৰণে ৬টা বছৰ আন্দোলন কৰিছিল। হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিল। ৮৫৫জনক কংগ্ৰেছে গুলীয়ে হত্যা কৰিলে। সেই সময়ত জনসাধাৰণ গৈ পিনি মাটিৰ তলত থাকিব লগা পৰিৱেশ সৃষ্টি হৈছিল, গছৰ ওপৰত থাকিব লগা পৰিৱেশ সৃষ্টি হৈছিল। ঘৰ জাতিৰ সন্তানসকলক আগুৱাই লৈ যাবৰ কাৰণে কৰা কামেই হ'ল জাতীয়তাবাদ, আৰু সেই জাতীয়তাবাদ ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। আমি আগতেও কৈছিলোঁ ৪ বছৰ আগত এজনো হিন্দু বাংলাদেশী নাহে, আজিও কৈছে এজনো নাহে। এইটো ৰাজনীতিৰ বাহিৰে বেলেগ একো নাই। জাতীয়তাবাদ কংগ্ৰেছৰ লগত নহয়। জাতীয়তাবাদক মষিমূৰ কৰিবৰ কাৰণে ৮৫৫জন অসমীয়া তেজাল যুৱক যুৱতীক হত্যা কৰিছিলে কংগ্ৰেছে। সেই কংগ্ৰেছৰ লগত এতিয়া নতুন জাতীয়তাবাদ, নতুন প্ৰজন্মৰ কথাটো জনা নাই, আমি জনাই আছোঁ। মাইজান হেজেৰেল বেংক মটক চাহ বাগিচাত ৰাইজৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা কৰাৰ সময়ত মন্ত্ৰীগৰাকী আৰু বিধায়কগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ব্যক্ত কৰিছে। কেইবাখনো মডেল স্কুল আৰু আমাৰ লাহোৱালৰ হাইস্কুলখন আজি প্ৰায় ৭ কোটি টকাৰ আমি সেইখনো আজি ভূমি পূজন হ'ব। ঠিক এইধৰণে আমি কেইবাটাও আজি প্ৰজেক্ট আজি দিনজোৰা কাৰ্যসূচী লৈছোঁ। প্ৰায় 18টামান প্ৰজেক্ট আমাৰ আজি আছে। তাৰে ইতিমধ্যে 8টামান প্ৰজেক্ট ইতিমধ্যে সমাপ্ত হৈছে, আৰু বাকী মটক চাহ বাগিচাত গৈ আমি তাত আমি আধাৰশিলা কৰিম, যিহেতু আমাৰ ইলেকশ্যনৰ সময়তো কামবিলাক চলি থাকে। আমি 126টা বিধানসভা সমষ্টিত গ্ৰহণ কৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ শুভাৰম্ভণি অথবা আধাৰশিলা আমি স্থাপন কৰাৰ এটা সিদ্ধান্ত আছিল, আৰু তাৰ সিদ্ধান্ত মৰ্মে আজি লাহোৱাল সমষ্টিত আমি প্ৰায় 8টা স্থানত আমি প্ৰত্যেক চাহ বাগিচাত একোটা পুৰীৰ জগন্নাথ মন্দিৰ আৰ্হিৰে একোটা মন্দিৰ আৰু স্কিল চেণ্টাৰ নিৰ্মাণৰ আমি আধাৰশিলা কৰিছোঁ।